পুনৰ চৰ্চাত শিৱসাগৰৰ অবৈধ শিক্ষক নিযুক্তি কেলেংকাৰী অবৈধ নিযুক্তিৰ অভিযোগত চাঞ্চল্য নিয়াৰ তদন্ত দাবী বেতন বঞ্চিত শিক্ষকৰ জিলাইটক অভিযোগ দাখিল বেতন বঞ্চিত শিক্ষকৰ শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষা খণ্ডত বহুদিন ধৰি চলি অহা অবৈধ নিযুক্তিৰ কেলেংকাৰীয়ে পুনৰ চৰ্চা লাভ কৰিছে বিশেষকৈ 1991 পৰা 1997 চনৰ ভিতৰত জিলাখনৰ বিভিন্ন শিক্ষা খণ্ডত অগপ আৰু কংগ্ৰেছৰ শাসনকালত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী নীতি নিয়ম সম্পূৰ্ণ অপেক্ষা কৰি একাংশ ব্যক্তিক নিযুক্তি দিয়া হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে বেতন বঞ্চিত শিক্ষকৰ গোটে এই সন্দৰ্ভত বেতন বঞ্চিত শিক্ষকে শিৱসাগৰৰ জিলাইটক এখন লিখিত অভিযোগ পত্ৰ দাখিল কৰি উক্ত গোচৰৰ তদন্ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াৰ জৰিয়তে কৰিবলৈ দাবী জনায় অভিযোগ পত্ৰত দাবী কৰা অনুসৰি উক্ত সময়ছোৱাত শিৱসাগৰ জিলাৰ আমগুৰি নাজৰা খেলুৱা ডিমৌ সোণাৰী আৰু সাপেখাতি আদি শিক্ষা খণ্ডৰ অধীনত একাংশ ব্যক্তিক সন্ত্ৰাসবাদী সংগঠনৰ প্ৰভাৱত শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল অভিযোগ অনুসৰি বেতন বঞ্চিত শিক্ষকে যথাযথ নীতি নিয়ম অনুসৰণ কৰি নিযুক্তি লাভ কৰিছিল যদিও বিগত বছৰ ধৰি বেতনৰ পৰা বঞ্চিত হৈ আহিছে আনহাতে অবৈধভাৱে নিযুক্তি লাভ কৰা একাংশ শিক্ষক আজিও বিদ্যালয়ত পাঠদান কৰি আছে যাৰ ফলত বৈধ শিক্ষকে নিৰাশাজনক পৰিস্থিতিৰ সন্মুখীন হৈছে অভিযোগকাৰীৰ মতে ইতিমধ্যে আদালতত উক্ত বিষয়টো সন্দৰ্ভত একাধিক তথ্য আৰু নথিপত্ৰ দাখিল কৰা হৈছে য'ত এটি গুৰুত্বপূৰ্ণ স্বীকাৰোক্তিত উল্লেখ কৰা হৈছে যে উক্ত নিযুক্তিত সন্ত্ৰাসবাদীৰ প্ৰভাৱ থকা একাংশ লোকৰো নাম অন্তৰ্ভুক্ত কিন্তু চৰকাৰৰ ফালৰ পৰা এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই মই এজন বেতন বঞ্চিত শিক্ষক মই বিনা বেতনে অৱসৰ ল'ব লগা হ'ল শেহতীয়াকৈ জানিব পাৰিছোঁ যে 1990 চনৰ পৰা 2000 চনলৈ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো সন্ত্ৰাসবাদীৰ প্ৰভাৱত হৈছিল যাৰ বাবে আমি বিনা বেতনে অৱসৰ ল'ব লগা হ'ল মই এই বিষয়টো এনআইৰ দ্বাৰা তদন্ত বিচাৰো মোৰ নাম সোমনাথ গিৰি শিৱসাগৰ জিলা নিউজ ডেস্ক ৰিপোৰ্ট এম ভিলাই